যি তিনিজন ডিফাৰেণ্টলি এবল শিল্পীক, অন্য ধৰণে সক্ষম শিল্পীক আমি এইবাৰ শিল্পী পেঞ্চন প্ৰদান কৰিছোঁ। তেখেত হৈছে বৰপেটাৰ নাৰায়ণ চন্দ্ৰ ওজা, সত্ৰীয়া সংস্কৃতিৰ লগত তেখেত জড়িত। কামৰূপ মেট্ৰপলিটানৰ গোবিন্দ মহন্ত, তেখেতো সত্ৰীয়া আৰ্টিষ্ট, খোল বাদ্যৰ লগত তেখেত জড়িত। নলবাৰীৰ কমল মহন্ত, তেখেত এগৰাকী কণ্ঠশিল্পী। বাৰ্ষিক শিল্পী সন্মানো মই ভাবোঁ যে আপোনালোকৰ জ্ঞাতাৰ্থে মই তেখেতসকল কোনখন ফিল্ডৰ লগত জড়িত মই সেইখিনি কৈ নাযাওঁ, পটাপট মই নামবিলাক মই কৈ যাওঁ। বজালীৰ ধীৰেণ দত্ত, বজালীৰ তাৰক কুমাৰ দাস, বজালীৰ নাৰায়ণ বৰুৱা, বজালীৰ অচ্যুত বৈশ্য, বজালীৰ লাচিত স্বৰ্গীয়াৰী, বজালীৰ দেৱেন ৰয়, বাক্সাৰ বীৰেন্দ্ৰ কুমাৰ দাস, বাক্সাৰ যোগেন হালৈ, বাক্সাৰ হেম কলিতা, বাক্সাৰ নিৰ্মল বসুমতাৰী, বৰপেটাৰ হৰিদেৱ বায়ন, বৰপেটাৰ বাবুল কাকতি, বৰপেটাৰ কুশল কুমাৰ বায়ন, বৰপেটাৰ গকুল হাউদ, বৰপেটাৰ গোলোক ৰয়, বৰপেটাৰ লিয়াকত আলী, বৰপেটাৰ দয়াল চন্দ্ৰ দাস, বৰপেটাৰ পৰেশ চন্দ্ৰ গায়েন, বৰপেটাৰ গুণীন্দ্ৰ নাথ ওজা, বৰপেটাৰ অকণ ডেকা, বিশ্বনাথৰ তিলক ফুকন, বিশ্বনাথৰ প্ৰদীপ বৰুৱা, বিশ্বনাথৰ বিপুল শৰ্মা, বঙাইগাঁৱৰ তাৰিণী ৰয়, কাছাৰৰ বিমলেন্দু সিনহা, চিৰাঙৰ দীপু ৰয়, চৰাইদেউৰ উমানন্দ দুৱৰা, দৰঙৰ শুক্লেশ্বৰ নাথ, দৰঙৰ হিতেশ্বৰ নাথ। অন্য ধৰণে সক্ষম বাৰ্ষিক শিল্পী সন্মান এই তিনিজন শিল্পীলৈ আমি আগবঢ়াইছোঁ। বঙাইগাঁৱৰ ফুকন বৰ্মন, ধুবুৰীৰ প্ৰসেনজিৎ কুমাৰ চৰকাৰ আৰু শিৱসাগৰৰ হেমকান্ত শইকীয়া। 26 গৰাকী শিল্পীৰ পৰিয়াললৈ আমি আগবঢ়াইছোঁ ফেমিলি পেঞ্চন। সেই শিল্পীসকল আছিল অশোক বৰদলৈ, সত্যেন্দ্ৰ দাস, ৰবীন চেতিয়া, ডিম্বেশ্বৰ শইকীয়া, ভাবী শইকীয়া, চয়নধৰ দেউৰী, হিতেশ্বৰ হাজৰিকা, প্ৰবীণ শৰ্মা, সূৰ্য দাস, ভোগেশ্বৰ ভৰালী, হৰি শইকীয়া, পীতাম্বৰ ৰয়, তৰুণ চন্দ্ৰ গোস্বামী, অচ্যুতানন্দ দাস, ভোলা কটকী, অজিত দাস, অৰূপ বৰঠাকুৰ, তুলসী ওজা, কুলেন্দ্ৰ নাথ, কমল অধিকাৰী, কিৰণ কুমাৰ হাজৰিকা, ৰমণীকান্ত দাস, বিমল মালী, মাণিক বৰা, পবিত্ৰ বৰা, জিতেন বৰা। এওঁলোক ইতিমধ্যে এই 26 গৰাকী শিল্পী আমাৰ মাজৰ পৰা পৰলোকলৈ গমন কৰিছে। তেওঁলোকৰ পৰিয়াললৈ এই ফেমিলি পেঞ্চন আমি আগবঢ়াইছোঁ। আৰু অন্যহাতে 5 গৰাকী প্ৰয়াত শিল্পীৰ পৰিয়াললৈ আমি এককালীন এক সাহাৰ্য আমি আগবঢ়াইছোঁ। তেওঁলোক হ'ল খগেন বৰুৱা, তেখেতৰ হৈ এই সাহাৰ্য লাভ কৰিব বীণা বৰুৱাই, কৰুণাকান্ত দাস, তেখেতৰ হৈ লাভ কৰিব অবলা দাস, গোপীনাথ দাস বৰপেটাৰ, বীণা দাসে লাভ কৰিব, নীলকান্ত সূত্ৰধাৰ বৰপেটাৰ, তেখেতৰ পৰিয়ালৰ বন্যা দাসে লাভ কৰিব, নিকিন বৰ্মন তেখেত নলবাৰীৰ, তেখেতৰ হৈ নিৰদা বৰ্মনে এই সহযোগিতা লাভ কৰিব। শিল্পী বঁটাত থাকিব 2 লাখকৈ নগদ। কৃষ্ণকান্ত সন্দিকৈ বঁটাত থাকিব 3 লাখ টকা। গোপীনাথ বৰদলৈ বঁটাত থাকিব 5 লাখ টকা। আৰু বাকী ভৱেন্দ্ৰনাথ শইকীয়া বঁটা আৰু বিজু ফুকন বঁটাত 2 লাখকৈ আৰু নটসূৰ্য ফণী শৰ্মা বঁটালৈ 2 লাখকৈ আমি ধন আগবঢ়াম। আমি শিল্পী বঁটা আকৌ মই কৈছোঁ যে প্ৰতি বছৰে আগবঢ়োৱা হয়। নটসূৰ্য ফণী শৰ্মা বঁটাও প্ৰতি বছৰে আগবঢ়োৱা হয়। কৃষ্ণকান্ত সন্দিকৈ বঁটা 2 বছৰৰ মূৰে মূৰে আগবঢ়োৱা হয়। ভৱেন্দ্ৰনাথ শইকীয়া বঁটা 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা হয়। বিজু ফুকন বঁটা 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা হয়। আৰু গোপীনাথ বৰদলৈ বঁটাও 3 বছৰৰ মূৰে মূৰে আগবঢ়োৱা হয়। এইখিনি আছিল আজি আমি আমাৰ অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ থকা শিল্পীসকলক প্ৰতি বছৰে আমাৰ চৰকাৰে আগবঢ়োৱা
শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান লগতে অসম চৰকাৰে প্ৰৱৰ্তন কৰা সন্মানীয় ব্যক্তিসকলৰ সোঁৱৰণত আগবঢ়োৱা বঁটাসমূহৰ বাবে নিৰ্বাচিত ব্যক্তিসকলৰ নাম সকলোখিনিয়ে আমি ঘোষণা কৰিছোঁ। নিশ্চিতভাৱে শিল্পীসকলৰ মাজৰ পৰা এনেধৰণৰ বঁটা বাছনি কৰি উলিয়াই অনাটো নিতান্তই কঠিন, কাৰণ শিল্প সাধনাৰ লগত প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে এনেধৰণে জড়িত হৈ থাকে, তাৰ মাজৰ পৰা কোনজনক দিব কোনজনক নিদিব এই কথাটো বিচাৰ কৰি উলিওৱাটো অতি দুৰূহ, অতি কষ্টসাধ্য। আমি এই বিভাগটোৰ দায়িত্ব লোৱাৰে পৰাই যেতিয়াই শিল্পী পেঞ্চনেই হওক, বাৰ্ষিক শিল্পী সন্মানেই হওক অথবা অন্যান্য বঁটা বাছনি সভাত যেতিয়া উপস্থিত থাকোঁ, তেতিয়া শিল্পীসকলৰ নামসমূহ বাছনি সমিতিলৈ আহে, তেওঁলোকৰ মাজৰ পৰা বাছি উলিওৱাটো অত্যন্ত কঠিন। তথাপিও পাৰ্যমানে প্ৰয়াস কৰা হয় সূক্ষ্মাতিভাৱে গোটেই বিষয়বিলাক চাবৰ কাৰণে। তাৰ কাৰণে ৰাজ্যিক ভিত্তিত অসমৰ সন্মানীয় বহুকেইজন ব্যক্তিক লৈ এখন সমিতি গঠন কৰি দিয়া হয়। তেখেতসকলে আবেদনৰ ভিত্তিত শিল্পী পেঞ্চনেই হওক অথবা বাৰ্ষিক শিল্পী সন্মানসমূহ তেখেতসকলে নিৰ্বাচন কৰি দিয়ে আৰু চৰকাৰে এইসমূহ কেৱল আগবঢ়ায়। গতিকে মই আজি যিসকল ব্যক্তিৰ নামত শিল্পী পেঞ্চন, বাৰ্ষিক শিল্পী সন্মান, ফেমিলি ডিকিজ পেঞ্চন, ডিফাৰেণ্টলি এবল পেঞ্চন, অন্যহাতে এই যি 6টা বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিলোঁ, তেওঁলোকলৈ অভিনন্দন জনাইছোঁ। আৰু লগতে যদি এই বঁটা বাছনিত কোনোবা আশা কৰি আছিলে তেওঁলোকৰ নাম আমি এইবাৰ ঘোষণা কৰিব পৰা নাই, নিশ্চয় আমি অহা বছৰ তেখেতসকলৰ নামসমূহ আবেদন কৰিলে নিশ্চয় আমি ঘোষণা কৰিবৰ কাৰণে প্ৰয়াস কৰিম। এইখিনিকে কৈ সকলো ৰাইজলৈ শিল্পী দিৱসৰ প্ৰাক মুহূৰ্তত শ্ৰদ্ধা আৰু সম্ভাষণ জনাই মই অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, আমাৰ সাংস্কৃতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী আৰু আমাৰ সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্ৰ দাস, সাংস্কৃতিক বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া যুটীয়া সচিব ৰাজীৱ থাপ্পা ডাঙৰীয়া, আমাৰ জনসম্পৰ্কী সাংস্কৃতিক বিভাগৰ হেমচন্দ্ৰ কলিতা অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰি গোটেই বিষয়টো আপোনালোকৰ আগত অৱগত কৰিলোঁ।